এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈ কেতবোৰ অভিযোগ উত্থাপন কৰিছে আগবঢ়াইছো তেওঁৰ মন্তব্য এগৰাকী দুগৰাকী নহয় ভালেমান মহিলা জ্যেষ্ঠ মহিলাক কৈছে তেওঁলোকে ইয়াত গম পোৱা নাই যে জ্যেষ্ঠ মহিলাসকল তেওঁলোকৰ কথাৰ লগত নাই গতিকে তেওঁলোকে কৈ দিছে কথাবোৰ তেওঁলোকে ভাবিছিল যে বয়সস্থ মহিলা তেওঁলোকে নাজানে গোটেইবোৰ মহিলাই এই কথাবোৰ কৈ দিছে গতিকে এইটো উচিত কথা নহয় আৰু এই যে হিন্দী ভাষী বিষয়া কেইগৰাকী মানে এই কামটো কৰিছে সেইসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি উপায়ুক্ত বা ষ্টেট ইলেকশ্যন কমিশ্যনক আমি আহ্বান জনাইছোঁ এই যিসকল বিষয়া তেওঁলোকৰ স্বতন্ত্ৰতা তেওঁলোকৰ নিৰপেক্ষতাৰ ওপৰত মানুহৰ প্ৰশ্ন আছে বিশ্বাসযোগ্যতাৰ প্ৰশ্ন আছে তেওঁলোক অফিচাৰ তেওঁলোক বিষয়া নে তেওঁলোক মানে চৰকাৰী বা বিজেপিৰ এজেণ্ট সেইটো মানুহৰ মাজত সন্দেহ আছে গতিকে আমি আহ্বান জনাইছোঁ এনেকুৱা কাম যাতে ক'তো নহয় এতিয়াও বহু সময় আছে এনেকুৱা ধৰণৰ কাম কাজ বেলেগতো চলিব পাৰে গতিকে সকলোৱে এইটো দৃষ্টি নিক্ষেপ কৰাটো প্ৰয়োজনীয়তা আছে আৰু আমিও আহ্বান জনাইছোঁ স্বতন্ত্ৰ নিৰপেক্ষ এটা নিৰ্বাচন হ'বলৈ দিব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ